নমস্কাৰ সকলোকে LPNMSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰ কিতাপখনত দিয়া পাঠ নম্বৰ 14 যাৰ নাম হৈছে স্থানীয় সাহিত্য শাসন ব্যৱস্থা। এই পাঠটো তোমালোকে পোনপ্ৰথমে দুবাৰমান ভালদৰে পঢ়ি ল'বা। যেতিয়া তোমালোকে পাঠটো ধুনীয়াকৈ পঢ়ি ল'বা তেতিয়া তোমালোকে এই পাঠটোৰ ভিতৰত থকা মূল কথাখিনি তোমালোকে বুজি পাবা আৰু যেতিয়া তোমালোকে মূল কথাখিনি বুজি পাবা তেতিয়া তোমালোকে অনুশীলনীত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও তোমালোকে অতি সহজে সমাধান কৰিব পাৰিবা বা বুজি পাবা। আজি আমি এই পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। তোমালোকৰ পৃষ্ঠা নং 113ত অনুশীলনী 1 দিয়া আছে। তাৰে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, ভাৰতৰ শাসন ব্যৱস্থা কেইটা স্তৰত ভগাব পাৰি? ইয়াৰ উত্তৰ তোমালোকে এইদৰে লিখিবা, ভাৰতৰ শাসন ব্যৱস্থা তিনিটা স্তৰত ভগাব পাৰি। সেয়া হৈছে 1 নম্বৰ কেন্দ্ৰীয় স্তৰ, 2 নম্বৰ হৈছে ৰাজ্যিক স্তৰ আৰু 3 নম্বৰ হৈছে স্থানীয় স্তৰ। অৰ্থাৎ ভাৰতৰ শাসন ব্যৱস্থাক আমি তিনিটা স্তৰত ভগাব পাৰি। 1 নম্বৰ হৈছে কেন্দ্ৰীয়, 2 নম্বৰ হৈছে ৰাজ্যিক আৰু 3 নম্বৰ হৈছে স্থানীয় স্তৰ। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, স্থানীয় সাহিত্য শাসন মানে কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে পঢ়ি ল'বা কাৰণ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, প্ৰতিখন ঠাইৰে অঞ্চলভিত্তিক কিছুমান নিজা নিজা সমস্যা থাকে। এইবোৰ স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় সাহিত্য শাসন ব্যৱস্থা বোলে। অৰ্থাৎ প্ৰতিখন ঠাইৰে কিছুমান নিজৰ নিজৰ সমস্যা থাকে আৰু তাত থকা মানুহখিনিয়ে সেই সমস্যাখিনি ভালদৰে বুজি পায় আৰু সেই সমস্যাখিনি সমাধান কৰাৰ বাবে যি ব্যৱস্থা আছে তাকে কি বুলি কোৱা হয়, সাহিত্য শাসন ব্যৱস্থা বুলি কোৱা হয়। আৰু ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, স্থানীয় সাহিত্য শাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, স্থানীয় সাহিত্য শাসনৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ লিখিবা, কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰিবলৈ। 2 নম্বৰ, জনসাধাৰণৰ প্ৰশাসনিক জ্ঞান আৰু কৌশল বৃদ্ধি কৰিবলৈ। 3 নম্বৰ, চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ। 4 নম্বৰ, স্থানীয় সমস্যাবোৰ সমাধান কৰিবৰ বাবে। এইটো তোমালোকে উত্তৰটো চাইছে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা তোমালোকৰ পৃষ্ঠা নং 115ত অনুশীলনী 2 দিয়া আছে। তাৰে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, গাঁৱৰ স্থানীয় সমস্যাসমূহ সমাধানৰ বাবে থকা প্ৰাথমিক প্ৰশাসনিক অনুষ্ঠানটোৱে হ'ল গাঁও পঞ্চায়ত। পঞ্চায়তক গাঁৱৰ মানুহৰ স্থানীয় চৰকাৰ বুলি অভিহিত কৰা হয়। ইয়াৰ পৰা চাইছে তোমালোকে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা খ নম্বৰ প্ৰশ্নটো কি কৈছে, গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগোৱা হয়? ইয়াৰ উত্তৰটো লিখিবা, গাঁও পঞ্চায়ত এলেকাক 10টা ভাগত ভগোৱা হয়। অৰ্থাৎ গাঁও পঞ্চায়তৰ যোনখিনি এলেকা আছে তাক 10টা ভাগত ভগোৱা হয়। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, গাঁও পঞ্চায়তৰ 2টা কাৰ্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিবা, গাঁও পঞ্চায়তৰ 2টা কাৰ্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, গাঁৱৰ লোকসকলক স্বাস্থ্য, খোৱাপানী আৰু অনাময়ৰ ব্যৱস্থা কৰা। 2 নম্বৰ, গাঁৱৰ ৰাস্তা ঘাটৰ মেৰামতি কৰা। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা কাৰণ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে। আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, গাঁও পঞ্চায়ত এলেকাৰ ভিতৰত ভোটাধিকাৰ থকা লোকসকলে মিলি গাঁও সভা গঠন কৰে। গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিজনে সভাপতিত্ব কৰে। এই সভাত পঞ্চায়তৰ মুঠ ভোটাৰৰ শতকৰা 10% বা অতি কমেও 100 জন ভোটাৰ উপস্থিত থাকিব লাগে। গাঁও সভা বছৰত কমেও 4 বাৰ অনুষ্ঠিত হ'ব লাগে। গাঁও সভাত গাঁৱৰ সমস্যাবোৰ আলোচনা কৰা হয় আৰু সমস্যাবোৰ সমাধানৰ পথ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ গ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা।
ইয়াৰ পাছত চোৱা 9 নম্বৰ প্ৰশ্ন আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয় ইয়াৰ উত্তৰটো লিখিবা আঞ্চলিক পঞ্চায়তখন গাঁও পঞ্চায়তসমূহৰ পৰা নিৰ্বাচিত প্ৰতিনিধিসকলক একেলগে লৈ গঠন কৰা হয় ইয়াৰ পৰা চাইছে তোমালোকে 9 নম্বৰ প্ৰশ্নটো লিখি ল'বা ইয়াৰ পাছত চোৱা প্ৰথম 6 নম্বৰ প্ৰশ্ন ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা 1959 চনৰ 2 অক্টোবৰ তাৰিখে ভাৰতৰ ৰাজস্থানৰ নাগৰ জিলাৰ বাগদৰি গাঁৱত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল 2 অক্টোবৰ তাৰিখটো মনত ৰাখিবা এই 2 অক্টোবৰ তাৰিখটোত গান্ধীজীৰ জন্মদিন অৰ্থাৎ 1959 চনৰ 2 অক্টোবৰ তাৰিখে ভাৰতৰ ৰাজস্থানৰ এখন জিলা আছিল তাৰ নাম হৈছে নাগৰ সেই নাগৰ জিলাত থকা এখন গাঁও আছিল যাৰ নাম আছিল বাগদৰি গাঁও তাতে কি কৰা হৈছিল পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল এটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা ইয়াৰ পাছত চোৱা তোমালোকৰ সমাজ বিচিত্ৰ কিতাপখনৰ পৃষ্ঠা নং 117ত অনুশীলনী 3 দিয়া আছে তাৰে 1 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন অসমত মুঠ কেইখন জিলা পৰিষদ আছে ইয়াৰ উত্তৰ লিখিবা অসমত মুঠ 26খন জিলা পৰিষদ আছে ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসনৰ আয়ৰ উৎসসমূহ কি কি ইয়াৰ উত্তৰ লিখিবা গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসনৰ আয়ৰ উৎসসমূহ হ'ল 1 নম্বৰ হাট বজাৰৰ পৰা অহা কৰ ৰাজহ জৰিমনা আদি 2 নম্বৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অনুদান 3 নম্বৰ স্থানীয় সাংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান এইখিনিয়ে হৈছে গাঁও অঞ্চলত থকা স্থানীয় সাহিত্য শাসনৰ আয়ৰ উৎস ইয়াৰ পৰা তোমালোকে চাইছে ধুনীয়াকৈ খ নম্বৰৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্ন জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ ইয়াৰ উত্তৰটো লিখিবা জিলা পৰিষদ এখনৰ কাৰ্যকাল 5 বছৰ ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন নগৰ অঞ্চলত কি কি স্থায়িত্ব শাসন ব্যৱস্থা দেখা যায় ইয়াৰ উত্তৰটো লিখিবা নগৰ অঞ্চলত পৌৰ নিগম পৌৰসভা আৰু নগৰ সমিতি স্থায়িত্ব শাসন ব্যৱস্থা দেখা যায় ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন ওয়ার্ড বুলিলে কি বুজা এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে এই প্ৰশ্নটো এবাৰ চাই ল'বা আৰু ইয়াৰ উত্তৰটো লিখিবা স্থানীয় সাহিত্য শাসন ব্যৱস্থাৰ অন্তৰ্গত গাঁও আৰু নগৰৰ আটাইতকৈ সৰু বা প্ৰাথমিক গোটক ওয়ার্ড বুলি কোৱা হয় ইয়াৰ পৰা চাইছে তোমালোকে 9 নম্বৰ প্ৰশ্নটো ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিছে কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি কি বৈশিষ্ট্য থকাটো দৰকাৰ ইয়াৰ উত্তৰটো লিখিবা কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ নগৰ এখনৰ নিম্নতম জনসংখ্যা থাকিব লাগিব 5000 আৰু জনসংখ্যাৰ ঘনত্ব হ'ব লাগিব প্ৰতি বৰ্গ কিলোমিটাৰত কমেও 400 জন জনসংখ্যাৰ 75% লোক কৃষিৰ বাহিৰে অন্য কৰ্মত নিযুক্ত থাকিব লাগিব তেতিয়াই সেই ঠাইখনক আমি নগৰ বুলি ক'ব পাৰিম এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা অৰ্থাৎ এখন অঞ্চলক আমি কেতিয়া নগৰ বুলি ক'ব পাৰিম যেতিয়া সেই ঠাইখনত অতি কমেও 5000 মানুহ থাকিব লাগিব আৰু জনসংখ্যাৰ ঘনত্বটো প্ৰতি বৰ্গ কিলোমিটাৰত 400 জন থাকিব লাগিব আৰু তাৰে 75% লোক কৃষিৰ বাহিৰে অন্য কামত নিযুক্ত হৈ থাকিব লাগিব তেতিয়াই সেই ঠাইখনক আমি নগৰ বুলি ক'ব পাৰিম ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটা গঠন প্ৰণালী বৰ্ণনা কৰা ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ গঠন প্ৰণালী এনে ধৰণৰ অনুষ্ঠানৰ নাম নগৰ সমিতি পৌৰসভা পৌৰ নিগম নগৰ সমিতিৰ সদস্যৰ সংখ্যা হ'বগৈ 7 পৰা 20 জন ইয়াৰ মুৰব্বীজনক কোৱা হয় সভাপতি আৰু সদস্যৰ পদবীটোক কোৱা হয় ৱাৰ্ড কমিশনাৰ আৰু ইয়াৰ কাৰ্যকাল হৈছে 5 বছৰ তাৰ পিছত হৈছে পৌৰসভাৰ সদস্যৰ সংখ্যা হ'বগৈ 10 পৰা 30 জন ইয়াৰ মুৰব্বীজনক কোৱা হয় পৌৰপতি আৰু সদস্যৰ পদবীটোক কোৱা হয় কমিশনাৰ আৰু ইয়াৰ কাৰ্যকালো 5 বছৰ ইয়াৰ পাছত যোনটো অনুষ্ঠান আছে নগৰ অঞ্চলৰ সেইটো হৈছে গৈ পৌৰ নিগমৰ সদস্যৰ সংখ্যা হৈছে গৈ সৰ্বাধিক 60 জন ইয়াৰ মুৰব্বীজনক কোৱা হয় মেয়ৰ সদস্যৰ পদবীটোক কোৱা হয় কাউন্সিলৰ আৰু কাৰ্যকাল হৈছে গৈ 5 বছৰ ইয়াৰ পৰা চাই তোমালোকে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ লিখি ল'বা
ইয়াৰ পাছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে নগৰ অঞ্চলৰ স্থানীয় সাহিত্য শাসন ব্যৱস্থাৰ কাম কাজসমূহ উল্লেখ কৰা ইয়াৰ উত্তৰটো লিখিবা নগৰ অঞ্চলৰ স্থানীয় সাহিত্য শাসন ব্যৱস্থাৰ কাম কাজসমূহ তলত উল্লেখ কৰা হ'ল চোৱা ইয়াৰ উত্তৰটো মই আগতেই ইয়াত লিখি দিছো তোমালোকে ইয়াৰ পৰা চাইছে পইণ্ট কেইটা লিখিবা 1 নম্বৰত লিখিবা হাট বজাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ 2 নম্বৰ বৃত্তিমূলক প্ৰশিক্ষণৰ ব্যৱস্থা 3 নম্বৰ বিশুদ্ধ খোৱা পানী আৰু স্বাস্থ্য সেৱা নিশ্চিতকৰণ 4 নম্বৰ ৰাজহুৱা পুথিভঁৰাল কলা সংস্কৃতি কেন্দ্ৰ আদি স্থাপন 5 নম্বৰ শ্মশান কবৰস্থান আদিৰ নিৰ্মাণ 6 নম্বৰ উদ্যান খেলপথাৰ আমোদ প্ৰমোদ গৃহ নিৰ্মাণ 7 নম্বৰ অনাথ শিশুসকলৰ আশ্ৰয় গৃহ স্থাপন আৰু ৰক্ষণাবেক্ষণ 8 নম্বৰ গাড়ী মটৰ ৰিক্সা অটোৰিক্সা আদি ৰখা ঠাইৰ ব্যৱস্থা কৰা 9 নম্বৰ ৰাস্তা ঘাটৰ নামকৰণ পথত বিজুলী বাতিৰ ব্যৱস্থা 10 নম্বৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা 11 নম্বৰ নগৰৰ নলা নৰ্দমা ৰাস্তা ঘাট প্ৰস্ৰাৱগাৰ শৌচাগাৰ আদি নিৰ্মাণ ইয়াত বহুত কেইটা পইণ্ট লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকে কেইটামান পইণ্ট লিখি ল'বা আৰু এইটো আছিল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত চোৱা তোমালোকৰ পৃষ্ঠা নং 119ত অনুশীলনী 4 দিয়া আছে তাৰে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত সাহিত্য শাসিত জিলা পৰিষদ গঠন কৰা হৈছে ইয়াৰ উত্তৰটো লিখিবা ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অনুচ্ছেদ 244ৰ 2 আৰু 275ৰ 1ৰ আধাৰত সাহিত্য শাসিত জিলা পৰিষদ গঠন কৰা হৈছে ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা 1 নম্বৰ প্ৰশ্নটো আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন বিটিআৰৰ সম্পূৰ্ণ ৰূপটো কি ইয়াৰ উত্তৰটো লিখিবা বিটিআৰৰ সম্পূৰ্ণ ৰূপটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আৰু যদি অসমীয়াত লিখিব বিচাৰা তেতিয়াহ'লে লিখিবা যে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি লিখিবা এইটো হ'ল আমাৰ 2 নম্বৰ উত্তৰ এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন অসমত মুঠ কিমানখন সাহিত্য শাসিত পৰিষদ আছে ইয়াৰ উত্তৰটো লিখিবা অসমত মুঠ 6খন সাহিত্য শাসিত পৰিষদ আছে কেইখন সাহিত্য শাসিত পৰিষদ আছে 6খন এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই ইয়াৰ উত্তৰটো লিখিবা অসমৰ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পঞ্চায়ত ব্যৱস্থা নাই এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা আৰু ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা ইয়াৰ পাছত চোৱা ইয়াত এখন ধাৰণা চিত্ৰ দিয়া আছে এই ধাৰণা চিত্ৰখনো তোমালোকে এবাৰ ভালদৰে চাই ল'বা কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসন ব্যৱস্থাখিনি হৈছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ঠিক একেধৰণে নগৰ অঞ্চলৰ যি স্থানীয় সাহিত্য শাসন আছে সেইখিনি হৈছে গৈ নগৰ সমিতি পৌৰসভা আৰু পৌৰ নিগম ইয়াৰ পাছত চোৱা ইয়াত 1952 চনত কি হৈছিল স্থানীয় সাহিত্য শাসিত পৰিষদ গঠন কৰা হৈছিল 1959 চনত প্ৰথমখন গাঁও পঞ্চায়ত স্থাপন কৰা হৈছিল 1993 চনত পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল 1994 চনত গাঁও অঞ্চলত 3 তৰপীয়া সাহিত্য শাসন ব্যৱস্থা কৰা হৈছিল 2003 চনত বিটিচি গঠন কৰা হৈছিল 2020 চনত বিটিএডি বা বিটিআৰ হিচাপে ঘোষণা কৰা হৈছিল ইয়াত থকা চনখিনিও তোমালোকে মনত ৰাখিবা কাৰণ তোমালোকৰ ইয়াৰ পৰাও পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ইয়াৰ পাছত চোৱা ইয়াত কেইটামান শব্দাৰ্থ দিয়া আছে এমজি এনৰেগাৰ ফুল ফৰ্মটো দিয়া আছে এই ফুল ফৰ্মটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই ফুল ফৰ্মটো ভালদৰে চাই ল'বা এমজি এনৰেগাৰ যোনটো ফুল ফৰ্ম সেইটো হৈছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে এইটো তোমালোকে অলপ ভালদৰে চাই ল'বা ইয়াৰ পাছত আছে ৱাৰ্ড মানে কি স্থানীয় সাহিত্য শাসন ব্যৱস্থাত অন্তৰ্গত গাঁও আৰু নগৰৰ আটাইতকৈ সৰু বা প্ৰাথমিক গোট বা সমষ্টি যাক কোৱা হয় ৱাৰ্ড আয়ুক্ত কাক কোৱা হয় পৌৰ নিগমত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া মুখ্য প্ৰশাসনিক উচ্চপদস্থ বিষয়া এই শব্দাৰ্থখিনি তোমালোকে ভালদৰে চাই ল'বা কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাও তোমালোকক প্ৰশ্ন সুধিব পাৰে সেইবাবে তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা আৰু এইখিনি আছিল আমাৰ পাঠ 14ৰ প্ৰশ্নৰ উত্তৰখিনি
আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।